পৰৱৰ্তী খবৰলৈ লোকসভা নিৰ্বাচনৰ প্ৰাকখনতে কংগ্ৰেছৰ বিপৰ্যয় কংগ্ৰেছৰ পৰা পদত্যাগ অৰবিন্দৰ সিং লভলী দিল্লীৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল লভলী দিল্লী লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ নেতাগৰাকী এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ লোকসভা নিৰ্বাচনৰ প্ৰাকখনতে পুনৰ কংগ্ৰেছৰ বিপৰ্যয় কংগ্ৰেছৰ পৰা পদত্যাগ অৰবিন্দৰ সিং লভলীৰ দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল লভলী দিল্লী লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে 25 মেত দিল্লীত অনুষ্ঠিত হ'ব ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু আমি যেহেতু জনাইছো সমাগত বৰ্তমান দেশত অব্যাহত আছে লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু ইতিমধ্যে যেহেতু আমি পুনৰ পূৰ্বতেও জনাইছিলো যে এবাৰ ভাৰতত 7টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত ইজনৰ পিছত সিজনকৈ যিসকল জ্যেষ্ঠ নেতৃবৃন্দ আছে সেই নেতৃবৃন্দসকলে পদত্যাগ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে লাগিলে সেয়া অসমতে হওক বা লাগিলে সেয়া দিল্লীতে হওক ইজনৰ পিছত সিজনকৈ কংগ্ৰেছৰ যি পদত্যাগৰ যি জোৱাৰ আছে সেই পদত্যাগৰ জোৱাৰ বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি লোকসভা নিৰ্বাচনৰ প্ৰাকখনতে পুনৰ কংগ্ৰেছত এতিয়া পদত্যাগৰ জোৱাৰ চলা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে অৰবিন্দৰ সিং লভলী অৰবিন্দৰ সিং লভলীয়ে কিছু সময় পূৰ্বে পদত্যাগ কৰিছে কংগ্ৰেছৰ পৰা আৰু দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল লভলী অৰ্থাৎ অৰবিন্দৰ সিং লভলী দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে এতিয়া কিছু সময় পূৰ্বে কংগ্ৰেছৰ পৰা ইতিমধ্যে সকলো ধৰণৰ সম্পৰ্ক সেট কৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে অৰ্থাৎ যেহেতু দিল্লীত 25 মেত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন যেহেতু ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 6 নম্বৰ যি ফেজ আছে সেই ফেজত দিল্লীত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব যেহেতু সমাগত দিল্লী লোকসভা নিৰ্বাচন আৰু দিল্লী লোকসভা নিৰ্বাচন বুলি ক'লে এটা যেহেতু ভাৰতৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ হয় দিল্লীৰ ৰাজধানী হয় দিল্লী সেই দিল্লী কংগ্ৰেছতে এতিয়া বৰ্তমান পদত্যাগৰ জোৱাৰ চলা দেখিবলৈ পোৱা গৈছে আৰু দিল্লী লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে আৰু ইতিমধ্যে কংগ্ৰেছৰ যিগৰাকী সভাপতি আছে মল্লিকাৰ্জুন খাৰ্গেলৈ ইতিমধ্যে নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অৰবিন্দৰ সিং লভলীয়ে আৰু আমি পুনৰ জনাইছোঁ লোকসভা নিৰ্বাচনৰ প্ৰাকখনতে পুনৰ কংগ্ৰেছৰ বিপৰ্যয় হোৱা দেখিবলৈ পোৱা গৈছে অসমত যেহেতু বৰ্তমানো অব্যাহত আছে কংগ্ৰেছৰ বিপৰ্যয় ইজনৰ পিছত সিজনকৈ যিসকল কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৃন্দসকল আছে বা যিসকল কৰ্মীসকল আছে নেতা কৰ্মীসকল আছে তেওঁলোকে পদত্যাগ কৰি থকা দেখিবলৈ পোৱা গৈছে এতিয়া অসমৰ লগতে দিল্লীতো সেই একে পদত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছৰ আৰু শেহতীয়াকৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে অৰবিন্দৰ সিং লভলীয়ে আৰু দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে তেওঁ আৰু দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে ইয়াৰ উপৰিও তেওঁ নিজৰ পদবীৰ পৰা পদত্যাগ কৰাৰ লগতে কংগ্ৰেছ দলটোৰ সৈতে থকা সম্পৰ্ক সেই সকলো ধৰণৰ সম্পৰ্ক ইতিমধ্যে তেওঁ ছেট কৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু অভিযোগ জানিব পৰা মতে আপৰ সৈতে মিতিৰালিৰ অভিযোগ তুলি পদত্যাগ লভলীৰ অৰ্থাৎ আপৰ সৈতে তেওঁৰ আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আপৰ সৈতে কিছু সম্পৰ্ক আছে বুলি তেওঁ আছে বুলি গম পোৱা গৈছে সেয়েহে তেওঁ সেই কংগ্ৰেছৰ পৰা ইতিমধ্যে পদত্যাগ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু সমাগত দিল্লী লোকসভা নিৰ্বাচন 25 মেত অনুষ্ঠিত হ'ব দিল্লীত লোকসভা নিৰ্বাচন আৰু দিল্লী লোকসভা নিৰ্বাচনৰ পূৰ্বে এই কংগ্ৰেছৰ এই মুখ্যম আঘাতে এতিয়া কেনেধৰণৰ পৰ্যায় গ্ৰহণ কৰিব বা দিল্লী কংগ্ৰেছে এতিয়া কেনেধৰণৰ পন্থা হাতত গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়